আপুনি পাহাৰীয়া ৰাস্তাত গাড়ী চলাই ভাল পায় নেকি? যদি খলা বমা ৰাস্তাত অফৰোডিং কৰি ভাল পায়, আপুনি নিজৰ চখ পূৰাব পাৰিব আৰু প্লাছ কৰিব পাৰিব, ব্যৱসায় ঘটিব পাৰিব টকা। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এনেকুৱা এটা বিষয়ক লৈ। আহক আমাৰ লগত ভিডিঅ'টো চাওক। আপোনালোকলৈ লৈ আহিছোঁ আজি টাটা য়োদ্ধা 2.0 আৰু এইখন গাড়ী চলাই আপুনি নিজৰ চখ পূৰাব পাৰিব, লগতে আপুনি কৰিব পাৰিব উপাৰ্জন। এখন খুব ধুনীয়া গাড়ী টাটাই উলিয়াইছে, নৰ্থ ইষ্টৰ বাবে এইখন গাড়ী উলিয়াইছে তেওঁলোকে। আৰু প্ৰথমতে চাওক গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো বহুত ওখ আৰু ইয়াত বহুত সুবিধা দিছে। এখন গাড়ীত আপুনি নিজে ভাড়া মাৰি আপুনি ধুনীয়াকৈ গাড়ীখন চলাব পাৰিব আৰু প্লাছ গাড়ী চলোৱাৰ যিটো মজা, সেই মজাটো ইয়াত ল'ব পাৰিব। এখন কমাৰ্চিয়েল গাড়ী, কিন্তু ইয়াত সুবিধা দিছে সম্পূৰ্ণ XUV নিচিনা আপুনি সুবিধা পাব। ভিতৰখনো দেখাম, গোটেই গাড়ীখন দেখাম। আহক আমাৰ লগত চাই থাকক গাড়ীখন। এখন মজা গাড়ী উলিয়াইছে টাটা য়োদ্ধাই 2.0। আৰু আকৌ কৈছোঁ এইখন গাড়ী উলিয়াইছে তেওঁলোকে সম্পূৰ্ণ নৰ্থ ইষ্টৰ বাবে। নৰ্থ ইষ্টৰ খলা বমা ৰাস্তাত অফৰোডিং কৰি আপুনি চখ কৰিব পাৰিব এইখন গাড়ী লৈ, লগতে ঘটিব পাৰিব টকা। এতিয়া কম এইখন গাড়ীৰ বিশেষত্ব। এইখন গাড়ীৰ বিশেষত্ব হ'ল ইয়াৰ যিটো বহন ক্ষমতা, প্ৰায় 2-3 টন উঠাব পাৰিব। আৰু ইয়াৰ ইঞ্জিনটো হৈছে 250 Nm 250 Nm ইঞ্জিন, আৰু ইয়াৰ বহন ক্ষমতা প্ৰায় 2-3 টন আপুনি আৰামছে নিব পাৰিব এইখন গাড়ীত উঠাই, পূৰা লোড দিব পাৰিব। কিন্তু তাৰ মাজতো মজা গৈ থাকিব মানে এইখন গাড়ী। ইয়াৰ যিটো ষ্টিয়াৰিং, ইয়াৰ ষ্টিয়াৰিংটো বিৰাট ধুনীয়া আৰু ছাছপেনশ্যনৰ লগতে আছে XUV গাড়ীৰ নিচিনা, একদম আৰাম পাব এইখন গাড়ীত আপোনালোকে। আৰু আছে এইখন গাড়ীৰ এটা খুব ধুনীয়া ইয়াৰ ছেফটি ফিচাৰ্ছৰ ক্ষেত্ৰত এইখন গাড়ীয়ে কিন্তু টাটাই মজা দিছে। টাটা য়োদ্ধা 2.0 দিছে মজা ছেফটি। ছেফটি ফিচাৰ্ছত এইখন গাড়ী বহুত বেছি টাটা য়োদ্ধা 2.0 প্ৰদান কৰিছে। ৰে ইন ফ'ৰ্চ যিটো ইয়াৰ আচলতে চেচিছ, ইয়াৰ চেচিছটো খুব মজা দিছে। আৰু স্পেচিয়েলি ইয়াৰ যিটো ডিজাইনটো খুব এটা কমফৰ্ট জ'নত বনাইছে, আৰু ড্ৰাইভাৰে সম্পূৰ্ণ ইয়াত ছেফটি পাব। আৰু যিকোনো দুৰ্ঘটনাত মানে কিবা যদি দুৰ্ঘটনা এটা হয়, তেতিয়া মানে ড্ৰাইভাৰজনক ৰক্ষা কৰিব এইখন গাড়ী। আৰু ইয়াৰ যিটো মানে ষ্ট্ৰং বনাইছে, যিটো ইয়াৰ ষ্টীল ব্যৱহাৰ কৰিছে, খুব ধুনীয়া ষ্টীল ব্যৱহাৰ কৰি টাটা য়োদ্ধা 2.0 সম্পূৰ্ণ কমফৰ্টেবলকৈ গোটেই গাড়ীখন বনাইছে। মুঠতে ছেফটি আছে। আৰু নৰ্থ ইষ্টত আপোনালোকে খলা বমা ৰাস্তাত XUV ফিল্ড লৈ চলাব পাৰিব টাটা য়োদ্ধা, আকৌ কৈছোঁ 2.0। আৰু আপোনালোকে গাড়ীখন চলাই চখ কৰাৰ লগতে আপুনি কৰিব পাৰিব উপাৰ্জন। আৰু এতিয়া একদম শেষত কথাটো কৈছোঁ, এইখন গাড়ীত আপোনালোকে 3 লাখ কিলোমিটাৰলৈকে মানে 3 বছৰলৈকে ৱাৰেণ্টি পাব। এইটো চবতকৈ ভাল সুবিধাটো এইখন গাড়ীত এইটো দিছে। গতিকে বন্ধুসকল, যিসকলে আপোনালোকে ভিডিঅ'টো চাই আছিলে, কাইণ্ডলি শ্বেয়াৰ কৰি দিব বন্ধু মহলৰ মাজত, যাতে এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হয়, এখন গাড়ী কিনি উপাৰ্জনৰ বাট মোকলাব পাৰিব। তেনেকুৱা এটা কথা ভাবি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু টাটা মটৰ্ছৰ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ বা অন্যান্য ভিডিঅ' পাই থাকিবলৈ আমাৰ পেজখন আপোনালোকে ফ'ল' কৰিব। ইউটিউবত চাই থকাসকলে এটা ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ' এটাত আকৌ লগ পাম। ধন্যবাদ।